কংগ্ৰেছতে নহয় মুখ্যমন্ত্ৰী গুপ্তচৰ আছে নেকি অসম গণ পৰিষদতো কমলা কলিতাৰ ডুপ্লিকেট নেতা বুলি খবৰ দিছে মুখ্যমন্ত্ৰীয়ে কৈছে কমলা কলিতা অগপৰ ডুপ্লিকেট নেতা এজিপি দলটো আমাৰ লগতে আছে একেলগে আমি আছো এটা যদি হাতী ছবিত উঠি বেলেগ ছবিত উঠে তেওঁলোক ডুপ্লিকেট হ'ব নে নাই এজিপি চিনটো কি হাতী গতিকে হাতী চিনত নীতি যদি এজন বিজেপিৰ মানুহ পদুমত নুঠি যদি কিবা ট্ৰেক্টৰত উঠে বা পদুমত নুঠি কিবা কাপলেট কিবা এটা চিনত উঠে তেওঁ ডুপ্লিকেট বিজেপি হ'ব নে নাই গতিকে মই যিটো সকলোৱে জানা কথাটোকে কৈছো নাজানা কথাটো একো কোৱা নাই এফালে কমলা কলিতাৰ পৰিচয় অগপৰ জ্যেষ্ঠ নেতা ছয়গাঁৱৰ অগপৰ প্ৰাক্তন বিধায়ক কমলা কলিতা অগপৰ দলৰ সাংগঠনিক কামত শক্তিশালী ভূমিকাত কমলা কলিতা তাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ডুপ্লিকেট নেতা কমলা কলিতা আমাৰ লগতে আছে একেলগে আমি আছো এটা যদি হাতী ছবিত উঠি বেলেগ ছবিত উঠে তেওঁলোক ডুপ্লিকেট হ'ব নে নাই এজিপি চিনটো কি হাতী গতিকে হাতী চিনত নীতি যদি এজন বিজেপিৰ মানুহ পদুমত নুঠি যদি কিবা ট্ৰেক্টৰত উঠে বা পদুমত নুঠি কিবা কাপলেট কিবা এটা চিনত উঠে তেওঁ ডুপ্লিকেট বিজেপি হ'ব নে নাই গতিকে মই যিটো সকলোৱে জানা কথাটোকে কৈছো নাজানা কথাটো একো কোৱা নাই খুব ভাল কথা ফণীভূষণ চৌধুৰীয়ে বেছি আসন লোৱা টংকেশ্বৰ ৰাভাই বেছি আসন লোৱা বিজেপিয়ে বেছি আসন লোৱা এইটোতো আমাৰ ঘৰৰে কথা যোনেই ল'লে মুঠতে কংগ্ৰেছে ল'ব নালাগে আঞ্চলিক দল অসম গণ পৰিষদত আছে ডুপ্লিকেট নেতা মুখ্যমন্ত্ৰীয়ে কমলা কলিতাক লৈ কৰা এই মন্তব্যৰ পাছতো নিমাত কিয় অসম গণ পৰিষদৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি অন্যহাতে কমলা কলিতাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক যেন সমৰ্থন জনালে সাংসদ ফণীভূষণ চৌধুৰীয়ে অগপৰ সাংসদগৰাকীৰ কথায়ো যেন এনেই লাগিল কমলা কলিতাই দলৰ নীতি আদৰ্শ বিপৰীতে কাম কৰিছে মুখ্যমন্ত্ৰীৰ কথাৰ সুৰতে সুৰ লগালে সাংসদ ফণীভূষণ চৌধুৰীয়ে প্ৰতিটো ৰাজনৈতিক দলতে আছে ডুপ্লিকেট নেতা এই যে ভুৱা বোলা বস্তুটো প্ৰতিটো দলতে থাকে আছে মানে নাই প্ৰতিটো দলতে তেনেধৰণৰ মানুহ কিছুমান আজি এজিপি হৈছে কালি বস্তুটো বেলেগত হৈছে এনেধৰণৰ থাকে নহয় বস্তুটো এনে বহুতে এতিয়া মানে ৰাজনৈতিক দলবিলাক বিভিন্ন কাৰণত কৰে মানুহে তাৰে কিছুমান মানুহে নিজৰ সুবিধা আদায়ৰ কাৰণে কৰে কমলা কলিতা দলৰ নীতি আদৰ্শ অমান্য কৰিছে নকৰিছে মই কথাটো নকওঁ কিন্তু আমাৰ অসম গণ পৰিষদ দলৰ নেতা এটা নীতি আদৰ্শ আছে আৰু মই এগৰাকী অসম গণ পৰিষদৰ কৰ্মী হিচাপে অসম গণ পৰিষদ দলৰ এগৰাকী সদস্য হিচাপে মই নিশ্চয় এইটো সদায় বিচাৰিম যে আমি কৰ্মী হিচাপে দলৰ সদস্য হিচাপে দলৰ নীতি আদৰ্শ মানি আমি দলটো আগবঢ়াই লোৱা যিহেতু আমাৰ কৰ্তব্য আমাৰ দায়িত্ব যিটো সময়ত নিজৰ দলটোৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তই মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিব লাগিছিল সেই সময়ত মৌনতা অৱলম্বন কৰিছে অগপৰ নেতৃত্বই অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতাক ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীয়ে অপমান কৰা বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনেদৰে কংগ্ৰেছৰ নেতাক ৰাজহুৱাকৈ অপমান কৰা হ'লে প্ৰত্যুত্তৰ দিবলৈ সাজু ভূপেন বৰা অসমৰ ৰাজনীতিত এটা পৰিচিত নাম তেখেতক যি ৰাজহুৱা অপমান কৰিছে মোৰ দলৰ কৰ্মীক যদি বা মোৰ দলৰ নেতাক যদি হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কথা কয় তাৰ নিশ্চিতভাৱে প্ৰত্যুত্তৰ মই দিলোঁহেঁতেন আৰু কমলা কলিতা ডাঙৰীয়া অগপৰ দলৰ নেতা গতিকে তেখেতৰ সম্পৰ্কত কাৰ্যকৰী সভাপতি আছে কেশৱ মহন্ত ডাঙৰীয়া সভাপতি আছে অতুল বৰা ডাঙৰীয়া তেখেতসকলৰ পৰা আপুনি সোধক তেখেতসকলে স্পষ্টকৈ ক'ব মই কেনেকৈ ভূপেন বৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ আব্দুল খালেকৰ কমলা কলিতাই এনডিএ ত্যাগ কৰি নতুনকৈ অগপ গঠন কৰক প্ৰয়োজনত নতুন অগপৰে মিত্ৰতা কৰিব কংগ্ৰেছে মই ভাবোঁ যে কমলা কলিতা মই আমাৰ দলৰ কথা নাজানো আমাৰ দলৰ আজি এখন মিটিং হ'বহে কিন্তু কমলা কলিতা ডাঙৰীয়া মই ভাবোঁ যে তেখেতে যদি তেখেতক এইদৰে যদি মুখ্যমন্ত্ৰী অপমান কৰিছে তেখেতে এই এনডিএৰ লগত থকা অগপৰ পৰা ওলাই আহি নতুনকৈ অগপ গঠন কৰিলে ভাল হয় আৰু মই আমাৰ দলকো মই পৰামৰ্শ দিম সিহঁতৰ ভিতৰত যে দৰকাৰ হ'লে সেই অগপৰ লগত মিত্ৰতা কৰিব যি সময়ত আন দুগৰাকী জ্যেষ্ঠ অগপ নেতাই 21ত বিজেপিয়ে কাঢ়ি লোৱা সমষ্টি
ছাব্বিছত ঘূৰাই বিচাৰিছিল সেই সময়তে এনেদৰে মুখ্যমন্ত্ৰীয়ে আন এগৰাকী জ্যেষ্ঠ নেতাক অপমান কৰাটো কোনো কাৰণতে সহ্য কৰা নাই তৃণমূল কৰ্মীয়েও। মিত্ৰতাৰ মধুৰ সম্পৰ্কবোৰত কিছু বিতৰ্ক সৃষ্টি হোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এনে অপমান কেনেদৰে সহ্য কৰিব কমলা কলিতাই, সেয়াহে হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।